আজিৰ ভিডিঅ'টো বিশেষ কিয়নো দুগৰাকী বিশেষ মানুহক মই বিহুলৈ উলিয়াইছোঁ। তাৰমানে যি দুগৰাকী মানুহে মোক বিহু ক্ষেত্ৰখনলৈ আগবঢ়াই দিছিল সেই মানুহ দুগৰাকীকে মই বিহুলৈ সজাই পৰাই দিছিলোঁ। তাৰমানে মায়ে খবৰ দিছিলে যে গাঁৱৰ মহিলাসকলে বিহু মাৰিব আৰু বিহুনাম লাগে। মাৰ আগ্ৰহৰ বাবে একমাত্ৰ মই নামসমূহ আগবঢ়ালোঁ তেওঁলোকলৈ আৰু তেওঁলোকেও প্ৰদৰ্শন কৰিলে। আচলতে প্ৰথম বিহু নাচিবলৈ মোক সৰু পেহীয়ে লৈ গৈছিল, তাইৰ চাইকেলত তুলি বা বিভিন্ন ঠাইলৈ যলৈ যায় তালৈকে লৈ যায়। আনহাতে মায়ে মোৰ বিহুৱতী গোটেই যাত্ৰাটোত অশেষ কষ্ট কৰিলে। আগতে নাচি বাগি আহি আমি শুই থাকোঁ, মায়ে আকৌ গোটেই কাপোৰ কানি ঠিক কৰি বিহুৱাসকললৈ ভাত পানী ৰান্ধি তাৰপিছত আমাক আকৌ বিহুলৈ বুলি উলিয়াই নিছিল। গতিকে সেই কষ্টবোৰ, সেই দিনবোৰৰ কথা কেতিয়াও নাপাহৰোঁ। আৰু পেহীয়ে মোক কেনেকৈ লৈ ফুৰিছিল সেয়া মোৰ মনত আছে। গতিকে এই দুগৰাকী মানুহে কিবা এটা ক'লে মই বিশেষকৈ বিহু ক্ষেত্ৰখনত মই বাৰু কেনেকৈ পেলাওঁ। গতিকে তেওঁলোকৰ অনুৰোধত নহয়, আদেশত মই নামকেইটা দিলোঁ। তাৰপিছত এয়া এখেতেও পেহীক সহায় কৰি দিছে গামখাৰু পিন্ধাত। আৰু এইযোৰ গামখাৰু ইমানেই বেছি পুৰণি, মোক সৰুতেও এই ৰুমাল বান্ধি তলত ওপৰত গামখাৰুযোৰ পিন্ধাই দিছিল আৰু তাৰ পাছতো বিহু সম্ৰাজ্ঞী পোৱালৈকে এই গামখাৰুযোৰে মই চলাই দিলোঁ। আৰু এই গামখাৰুযোৰ আচলতে ডাঙৰ পেহীয়ে সৰু পেহীক লৈ দিছিলে আৰু এতিয়াও ইমান ধুনীয়া হৈ আছে। এয়া দুগৰাকী ওলাই মেলি সাজু। এগৰাকী পেহীটি, সেইগৰাকী মা। চাওঁ খোপাকেইটা দেখাই দিয়ক আকৌ খোপাকেইটা। এইফালে দুগৰাকী, এগৰাকী চাওঁ এইফালে পতাপত আহক, জক 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 জক, দেৰি হৈছে দেৰি হৈছে। আৰু এইফালে এপাহ কপৌ ফুল। কেনেকুৱা লাগিছে, ভাল লাগিছে নাই? ভাল লাগিছে। ই মস্তি হেনো টিকিলি, মস্তি হেনো বোলে। যা যা অঁ।